পথ নিৰ্মাণৰ সময়ত মেৰামতি কৰা নহ'ল এটা ভাঙি যোৱা কালভাৰ্ট আৰু ভাঙি যোৱা কালভাৰ্টটো মেৰামতি নকৰাকৈয়ে এই পথটো পুনৰ নিৰ্মাণ কৰা হ'ল। ইতিমধ্যে ব্লেক টেপ লগোৱা হ'ল। মই সহযোগীৰ জৰিয়তে দেখুৱাইছোঁ এই কালভাৰ্ট এইটো চিপাঝাৰ সমষ্টিৰ ডিপিলাৰ পৰা দুমুনি চকীলৈ যোৱা এটি পথ, যিটো পথ বৰ্তমান ডিপিলাৰ পৰা দুমুনি চকীলৈ পুনৰ নিৰ্মাণ কৰি থকা হৈছে। কিন্তু পুনৰ নিৰ্মাণ কৰি থকাৰ সময়ত ইয়াতে আগতে যিটো কালভাৰ্ট আছিল সেই কালভাৰ্টটো ভাগি ছিগি গৈছিল কেইবা ঠাইতো, আৰু বিভাগে গুৰুত্ব নিদিলে। ইতিমধ্যে এই ভাঙি যোৱা কালভাৰ্টৰ ওপৰতে এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰা হ'ল। নিৰ্মাণ কৰা নহ'ল নতুনকৈ এই কালভাৰ্টটো, যাৰ ফলত এতিয়া এই স্থানখিনিৰ গধুৰ যান বাহন চলাচল কৰাৰ ফলত এই মূল পথটোৱে এতিয়া এই অংশটো বহি গৈছে আৰু হয়তো কিছুদিন পিছত গোটেই ৰাস্তাটো বহি গৈ ভাঙি যাব আৰু যাতায়াতৰ ক্ষেত্ৰত কেনেকুৱা অসুবিধাৰ সৃষ্টি হ'ব সেইটো নিশ্চয় দৰ্শকসকলক বুজাই ক'ব নালাগে। আৰু এই কথাটোকে বিভাগীয়ভাৱে গুৰুত্ব দিয়া নহ'ল। স্থানীয় ৰাইজে বাৰে বাৰে আপত্তি দৰ্শাইছিল বিভাগীয় অভিযন্তাৰ ওচৰত ইয়াতে পৰিদৰ্শনৰ কাৰণে আহোঁতে, কিন্তু গুৰুত্ব নিদিলে। ইয়াতে আছে স্থানীয় লোকসকল। কি ক'ব দাদা, যিহেতু এটা গুৰুত্বপূৰ্ণ পথ যাতায়াতৰ ক্ষেত্ৰত আৰু এই পুৰণা কালভাৰ্টত মেৰামতি নকৰাকৈয়ে নতুনকৈ পথটো নিৰ্মাণ কৰা হ'ল, আমি এতিয়া কি ক'ম? আমি আৰু ক'ব লগা কি আছে? তেওঁলোকে ইঞ্জিনিয়াৰ, ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে আৰু মানুহ আছে। তেওঁলোকে দেখিও নেদেখাৰ মানে চিন্তা চৰ্চা কৰিছে। আমি কৈছোঁ তেওঁলোকক এই পুৰণা কালভাৰটো ভাল কৰি দিব লাগে। এইটো দিগজ নদীৰ পানী যোৱা কালভাৰ, সৰু কালভাৰ নহয়, দিগজ নদীৰ পানী যোৱা। দিগজ নদীয়ে এইটো পানী যায় আৰু এটা বৃহৎ অঞ্চলৰ পানী যোৱা এইটো ৰাস্তা। এইটো এটা বৃহৎ অঞ্চল। যদি কিবা কাৰণত বন্ধ হৈ যায় এই পূবৰ ফালে বহু গাঁও প্লাবিত হ'ব। বিভাগে গুৰুত্ব নিদিলে এই ক্ষেত্ৰত, বিভাগে কোনো গুৰুত্বই নিদিলে। আৰু আন এগৰাকী আছে ইয়াৰ স্থানীয় লোক। দাদা অকণমান আগুৱাই আহিব। কি কৈছিল আপোনালোকে বিভাগীয় লোকক এটা পৰিদৰ্শনৰ সময়ত? আমি প্ৰথমতে মানে মহৰি কৈছিলোঁ যে কালভাৰ বনাব হ'ব নেকি, মহৰি বনাব হ'ব বুলি কৈছিল। তাৰপিছত মানে তেওঁ নবনালে কালভাৰটো, নবনাই আমি ক'লোঁ মহৰি আমাৰ ঠিকেধৰণে মহৰি দেই, সেইকাৰণে তেওঁ ক'লে কি নাই এইটো স্ক্ৰীণত নাই সেই বুলি ক'লে। তাৰপিছত আমাৰ চৰকাৰী মহৰিক ক'লোঁ। এদিনাখন মানে ফাইলদি অভিযন্তা আছিল, ইঞ্জিনিয়াৰ আছিল, তাক দেখুৱাই দিলোঁ। তেওঁ মানে কথাবিলাক নুশুনে, ইকান কৰে। আমি সৰু মানুহ, তেওঁলোক ডাঙৰ মানুহ। গতিকে এই কালভাৰটোদি ইমান মানে হেৰি হৈ আছে, এই চেঙেলা 1 নম্বৰ চকৰে কালভাৰ আৰু বা ননাই নদীৰ মানে মথাউৰি প্ৰত্যেক বছৰে ভাঙে, প্ৰত্যেক বছৰে এইফালে পানী মানে একদম মানে হেৰি হৈ আহে আৰু তেতিয়া ৰাস্তাত বহি যাব। আৰু কালভাৰটো এতিয়া মানে গাড়ী গ'লে লৰি থাকে, বাম্পাৰ গ'লে কালভাৰটো মানে লৰি কপি উঠে, যিকোনো মুহূৰ্ততে ভাগি যাব। যিকোনো মুহূৰ্ততে এই কালভাৰটো ভাঙি যাব, মানে কম দিনতে ভাঙি যাব, এইটো খাটাং। আমি মানে চিন্তিত হৈছোঁ এই ৰাইজখিনি। গতিকে আমি তেওঁলোকক বহুবাৰ ক'লোঁ, বহুত আপত্তি দেখুৱালোঁ, তেওঁলোকে কোনো মানে আমাৰ গুৰুত্ব নিদিলে কথাত। সেইকাৰণে এইখিনি আপোনালোকৰ ওচৰত অনুৰোধ কৰিলোঁ যাতে আপোনালোকৰ জৰিয়তে এইখিনি আমাক কাম কৰি দিয়ে। নিশ্চয় এক বৃহৎ গাফিলতি লোক নিৰ্মাণ বিভাগৰ, যিহেতু এই পূৰ্বৰে পৰা এই স্থানত থকা পুৰণা কালভাৰ্টটো ভাল কৰাৰ কোনো গুৰুত্ব নিদিলে। ইতিমধ্যে ভাঙিবলৈ ধৰিছে পুৰণা কালভাৰ্টটো, তাৰ ওপৰতে নতুনকৈ পথটো পুনৰ নিৰ্মাণ কৰা হ'ল। স্থানীয় লোকে বিভাগলৈ অনুৰোধ কৰিছে যাতে এই কালভাৰ্টটো এই মুহূৰ্ততেই ৰাজপথ নিৰ্মাণ কৰি থকা সময়তেই যাতে কালভাৰ্টটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।